জন্মদিনত সাহিত্যিক পুনুৰাম কলিতাৰ 4খনকৈ গ্ৰন্থ উন্মোচন। আঢ়ৈকুৰি গ্ৰন্থ সংস্থা বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাৰ 4খনকৈ গ্ৰন্থ বৃহস্পতিবাৰে উন্মোচন কৰা হয়। জন্মদিনটো উন্মোচিত কলিতাৰ গ্ৰন্থকেইখনৰ ভিতৰত আছে 2খনকৈ নাট্য সংকলন, এখন কাব্য সংকলন আৰু এখন গল্প সংকলন। খৈৰাবাৰী হিৰিম্বা বাথৌ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৰংজিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাণা আলম, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ফাইজুদ্দিন আহমেদ, জিতেন কলিতা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক প্ৰীতিশ ৰঞ্জন দেৱ, ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি ফজলুল হক চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মই উদ্বুদ্ধ হয় নহয়, বৰ আশ্চৰ্যম্বিত হৈছোঁ। এগৰাকী ব্যক্তিয়ে 51খনকৈ গ্ৰন্থ লিখি উলিয়াইছে, প্ৰকাশ কৰিছে। তাকো খৈৰাবাৰীৰ কালজুৰিত জন্মগ্ৰহণ কৰা আৰু কালজুৰিতে বাস কৰা এগৰাকী ব্যক্তিয়ে অনন্য, অভিনৱ আৰু সেই আদৰ্শ পাঠেয়সকল লোকসকলৰ। কিন্তু আমি এফালৰ পৰা বৰ দুখ প্ৰকাশ কৰোঁ যে গ্ৰন্থ লিখা হয়, গ্ৰন্থ প্ৰকাশ কৰা হয়, সেই অনুপাতে মানুহে অধ্যয়ন নকৰে। মই সেইকাৰণে কেইটামান পৰামৰ্শ আগবঢ়াইছোঁ আজিৰ বক্তব্যত যে গ্ৰন্থবোৰৰ আকাৰ আৰু তাৰ প্ৰকৃতি অকণমান সৰু কৰক। ক'বলৈ গ'লে হেণ্ডবুক টাইপৰ কৰক, যি নেকি যিকোনো জেগাত গ'লেও 2 পাত 4 পাতকৈ হ'লেও পঢ়িব পাৰে, তেতিয়াহ'লে মানুহে পঢ়িব। কাৰণ মোবাইলটো মানুহে সকলো সময়ত ব্যৱহাৰ কৰে এই কাৰণেই যে মোবাইলটো পৰ্টেবল, লৈ যাবলৈ সুবিধা। গ্ৰন্থবোৰো এতিয়া তেনেকুৱা আকাৰ হ'ব লাগিব। অৱশ্যে গ্ৰন্থ এতিয়া মোবাইলতো পোৱা হয়, কিন্তু এখন গ্ৰন্থৰ কিতাপৰ যিটো গুণ, যিটো তাৰ আৱেগ, সেইটো এটা বেলেগ তাৰ অনুভূতি। গতিকে মই ভাবোঁ যে গ্ৰন্থ জীয়াই থাকিব। আজি বিশেষকৈ খৈৰাবাৰীৰ দৰে এনেকুৱা অঞ্চলত পুনুৰাম কলিতাৰ দৰে এগৰাকী ব্যক্তিয়ে, যাক আমি আন ফালৰ পৰা কোনো পদমৰ্যাদাৰে বিচাৰি পোৱা নাই এতিয়ালৈকে, সেইগৰাকী ব্যক্তিয়ে এক অভিনৱ কাম কৰিছে অসমত, ব্ৰহ্মপুত্ৰ উপত্যকাত। সেইগৰাকী ব্যক্তিক এতিয়া তেখেতে যি কাম কৰিলে, এতিয়া আমি খৈৰাবাৰীবাসী আৰু সদৌ দৰংবাসী আমি উলিয়াই আনিব লাগে। তেখেতক আমি উপযুক্ত ঠাইলৈ ঠেলি দিব লাগে। তেওঁ যাতে তেনেকুৱা ধৰণে সন্মানিত হয় আৰু সেইদৰে যাতে তেখেতক ৰাইজৰ মাজত আসন দিয়া হয়, এয়ে মোৰ কামনা। মই আশা কৰিছোঁ আজি এগৰাকী বক্তাই কোৱাৰ দৰে 51খনেই নহয়, তেখেত 100 বৰ্ষ জীয়াই থাকক আৰু তেওঁ 100খন গ্ৰন্থ তেওঁ প্ৰণয়ন কৰক আৰু প্ৰকাশিত হওক, সেই কামনা কৰিছোঁ। আৰু সি হ'ব অভিনৱ এক অভিলেখ অসমত, ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াকেই খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয় ৰিপৰ্ট, গ্ল'বেল এমি।